নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আকৌ আহিছো ড্ৰিমলেণ্ড অটো ৱৰ্ল্ডলৈ আৰু দাদা মোৰ লগত আছে। দাদা আপোনালোকৰ তাত মানে নতুন বছৰৰ কিবা অফাৰ কিবা আহিছে নেকি? নতুন বছৰৰ অফাৰ আছে। আপোনাৰ নতুন বছৰত আহক গাড়ী লওক। আপোনালোকৰ মিনিমাম প্ৰত্যেকখন গাড়ীতে আপোনাৰ মিনিমাম ডাউন পেমেণ্টত আপোনাৰ গাড়ীখন ওলায়। আচ্ছা, তেতিয়াহ'লে মানে কি গাড়ী মানে আগৰ ভিডিঅ'টো মই আপোনালোকক দেখাই দিছোঁ। এতিয়াতো আৰু নতুন ষ্টক আহিছে, ব্লেক কালাৰৰ স্কৰ্পিঅ' আহিছে, হোৱাইট কালাৰৰ স্কৰ্পিঅ' আহিছে, চুমু আহিছে। মানে কি এতিয়া আপুনি কি গোটেই গাড়ীবিলাক ষ্টক কৰি লৈছে পুৰা? মানে কি মানুহ আহিলে হ'ল নে কি কয়? আহি পেলাই চাই লওক গাড়ীবিলাক, চাই পেলাই যদি ভাল হয় গাড়ী তেতিয়াহ'লে আপোনালোকে লৈ যাব পাৰে। আৰম্ভ কৰোঁ প্ৰথমতে আপোনাৰ কোনখনৰ পৰা আহে সেইখনৰ পৰা আৰম্ভ কৰোঁ। ঠিক আছে, বলক। এইখনৰ পৰা আৰম্ভ কৰোঁ। দাদা এইখনৰ দাম কিমান আহিছে? এখন 2020 মডেল হয়, 2020 মডেল, ফ'ৰ্ড ইক'স্পৰ্টছ টাইটেনিয়াম টপ মডেল হয় এখন। এইখনৰ আপোনাৰ আস্কিং আছে 6,50,000। 6,50,000 টকাৰ ডিছকাউণ্ট হৈ যাব? হয়, নেগচিয়েট হৈ যাব। ডিছকাউণ্ট হৈ যাব। মই ভিডিঅ'তে এবাৰ দেখাই দিছোঁ। দাদাই 6,50,000 টকা কৈছে। যদি আপোনালোকে আহে তেতিয়াহ'লে কমি যাব। এনেকুৱা নহয় 6,50,000 টকা দিব লাগিব। গাড়ীখন চাই লওক, খুব ধুনীয়া হৈ আছে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। দাদা এইটো হেৰি গাড়ী ন, কি কয় এইটো দাগি চাগিটো নাই? যি আছে জেনুইন আছে, কোনো পেইণ্ট চেইণ্ট কৰা নাই। দাদাই যেনেকে আছে গাড়ীখন যেনেকে আনিছে এনেকে ৰাখিছে। নেক্সট আমি চাম আৰু এখন আছে আপোনাৰ বলেৰো। দাদা এখন কেতিয়া বলেৰো? এইখন 2024 মডেল। কি কয়? 2024 হয়। 2024 বলেৰো কিমান দাম আহিছে এখনত? এইখনৰ আপোনাৰ আস্কিং আহিব 10,50,000। 10,50,000। 10,50,000 টকাত যদি আপোনাৰ 2024 বলেৰো এখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এখন চাব পাৰে। ইয়াত চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে। মানে দাদা নতুন কিনিলে কিমান পৰে? নতুনত অলমষ্ট এতিয়া বৰ্তমান 14 লাখ আহি আছে। নতুন কিনিলে আপোনাৰ 14 লাখ টকা লাগিব আৰু দাদাই মোটামুটি 4 লাখ টকা ডিছকাউণ্ট দিছে। ফাইনেন্স হৈ যাব। মই ভিতৰতে এবাৰ দেখাই দিছোঁ, এয়া চাই লওক। কিমান চলিছে এখন গাড়ী? এইখন আপোনাৰ 47,000 মান চলিছে। 47,000 কিলোমিটাৰ চলিছে। মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছোঁ। এয়া চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে। নেক্সট চাম আমি এখন কি কৰি জেগা? এখন ফ'ৰ্ড ইক'স্পৰ্টছ, এইখনো 10 মডেল হয়। এইখনত খালি এলয় হুইলটো নাহে, বাকী চবখিনি ফিচাৰ্ছ পাই গৈছে। কিমান দাম লাগিছে? এইখনৰ আপোনাৰ আস্কিং আছে 5,80,000। 5,80,000 টকা যদি আপুনি আপোনাৰ ইক'স্পৰ্ট এখন চাব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে। কালাৰটো চাওক খুব ধুনীয়া হৈ আছে। মেৰুন কালাৰ নহয়, কি কয়? এইখন ৰেড কালাৰ। আচ্ছা, ৰেড কালাৰ হয় এইখন। এয়া চাই লওক। মানে কি সূৰ্যৰ পোহৰ পৰি আছে যে এইকাৰণে পুৰা গ্লেজিংটো একদম বেয়া হৈ গৈছে। এয়া চাই লওক। মই ভিতৰতে এবাৰ সম্ভৱলৈ দেখাই দিছোঁ। দাদা এখন কিমান কিলোমিটাৰ চলিছে? এখন 49,000। 49,000 কিলোমিটাৰ চলিছে। এয়া চাই লওক। দাদা ইয়াতে মিটাৰ টেম্পাৰিং কোনো চিষ্টেম নাই? গাড়ী চেক কৰাই ল'ব পাৰিব। জেনুইন আগৰ ভিডিঅ'টো দাদাই কৈছে যে আমাৰ তাত যি আছে এইটো জেনুইন। আমি কাষ্টমাৰ পৰা যেনেকে আনো এনেকে এইটো খালি ক'ৰবাত কিবা ৰং চং থাকিলে অলপ দাগি চাগি থাকিলে আমি এইখিনি কৰি দিওঁ। বাকী এনে গাড়ী ইঞ্জিন যি আছে চব নৰ্মেলে হয়। নেক্সট আমি চাম এখন এতিয়া গাড়ীখন। এখন 2019 হয়, টয়োটা গ্লেঞ্জা। হয়, ই মডেল হয়, টপ মডেল হয়। এইখনৰ পুশ বাটন গোটেইখিনি আছে আৰু চাৰ্টিফাইড গাড়ী হয়। ইঞ্জিন ৱাৰেণ্টি আছে গাড়ী। আচ্ছা, ইঞ্জিন ৱাৰেণ্টি আছে। গাড়ীখন চাই লওক। এয়া চাই লওক কিমান চলিছে এখন? এখন আপোনাৰ চলিছে 62,000। মাত্ৰ 62,000 কিলোমিটাৰ চলিছে। ডিজেল নে পেট্ৰল এখন? হয়, এইখন পেট্ৰলত আছে। পেট্ৰল গাড়ী। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ গাড়ীখন। এয়া চাই লওক। এনেকুৱা নহয় দাদাই ফিক্স প্ৰাইচ কৈছে। আপোনালোকে যদি আহে দাদাই ডিছকাউণ্ট কৰি দিব আৰু যদি ফাইনেন্স লাগে ফাইনেন্সৰো সুবিধা কৰি দিব নে কি কয়? হয়, ফাইনেন্স হৈ যাব। নেক্সট টাইম আমি এখন স্কৰ্পিঅ' S7। বহুত মানুহে কৈ থাকে যে দাদা ব্লেক কালাৰৰ স্কৰ্পিঅ' লাগে, ব্লেক কালাৰৰ স্কৰ্পিঅ' লাগে। এয়া চাওক আপোনালোকৰ মাজত ব্লেক কালাৰৰ স্কৰ্পিঅ' আহি গৈছে। এখন কেতিয়াৰ গাড়ী দাদা? 2018। এখন 2018 মডেল হয়। 2018 মডেল। কিমান দাম লাগিছে দাদা এখন? এইখন আপোনাৰ 950 আহিব। 9,50,000 টকাত যদি আপোনালোকে ব্লেক কালাৰৰ এখন স্কৰ্পিঅ' চাব বিচাৰে এখন চাব পাৰে। মই ফ্ৰণ্টৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। এখন আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা গৈছে। কি হৈছে? আফটাৰ মাৰ্কেট লগোৱা গৈছে এলয় হুইল। হয়। চাই লওক। দাদাই কৈছে যে কাষ্টমাৰ এভেইলেবল, আপোনালোকৰ সোনকালে আহক। আৰু যদি বেছি দেৰি কৰে তেতিয়াহ'লে এই গাড়ীখন নাপাব, কাৰণ দাদা তাত বহুত কাষ্টমাৰ আহি আছে নে কি কথা? মই এবাৰ গাড়ীখনৰ পিছৰ পিনৰ পৰা দেখাই দিছোঁ। এয়া চাই লওক। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। আচ্ছা দাদা, নেক্সট চাম আমি এখন স্কৰ্পিঅ' S6 প্লাছ। হয়, এখন S6 প্লাছ 2017 মডেল হয়। এইখন আপোনাৰ অলমষ্ট 71,000 চলিছে। এইখনো ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এখন অলমষ্ট 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। কিমান চলিছে দাদা এখন? এইখন অলমষ্ট 71,000 মান চলিছে।
71,000 কিলোমিটার চলিছে, একো নাই। মহেন্দ্ৰৰ গাড়ী, ইয়াতে আপোনাৰ চিট কভাৰ মেট গোটেইখিনি আমাৰ ডিলাৰৰ পৰা আপোনালোকক দিয়া যাব লগাই। আপোনালোকে যদি এই স্কৰ্পিঅ'খন ল'ব বিচাৰে তেতিয়াহ'লে দাদাই এক্সট্ৰা মানে কি চিট কভাৰ আৰু যি মেটেৰিয়েল লাগে এইখিনি চব কিছু চেঞ্জ কৰাই দিব। গতিকে আপোনালোকে দেৰি নকৰিব, আহক দাদাৰ তাত। দাদাৰ এড্ৰেছটো মই কৈ দিছো, এয়া চাওক লালমাটি। আপোনাৰ আহিলে আপুনি অডিচৰি পাব, অডিচৰিৰ লগতে গাড়ীখন মই আগৰ দিনৰ পৰা দেখাইছো। নেক্সট আমি এখন চুমু, এখন চুমো গ'ল্ড BS4 হয়। এখন আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয়, অৰিজিনেল পেইণ্টতে আছে। গাড়ী কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়। এইখনো অলমষ্ট ডিফাইনেন্স হৈ যাব আমাৰ। এখনৰ আস্কিং হৈছে 4,55,000। এখন ফাইনেন্সো হৈ যাব 4,50,000 টকা। দাদাই দামটো ৰাখিছে, যদি আপোনালোকে আহে ডিছকাউণ্ট হৈ যাব। দাদাই কৈছে ফাইনেন্সো কৰাই দিব। গাড়ীখন চাই লওক, গাড়ীখন কৰিবলগীয়া একো নাই, যি আছে চব কিছু দাদাই কৰি ৰেডি কৰি থৈ দিছে। চকাবিলাক নতুন লগাইছে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো। ডিজেল নহয় জানো? বহুতে বিচাৰি থাকে চুমু চুমু কাৰণে। আপোনাৰ গুৱাহাটী মাৰ্কেটত নাপাব, এখনে আছে আমাৰ। এয়া চাই লওক, আপোনালোকে দেৰি নকৰিব। দাদাৰ ফোন নম্বৰটো মই দি দিম, দাদাৰ লগত যোগাযোগ কৰিব। অতি সোনকালে আহক আপোনালোকে। নেক্সট টাইম আমি এখন বলেৰো, এখন কেতিয়া ল'লো? এখন আপোনাৰ BS4 হয়, 2018 পাৱাৰ প্লাস ZLX টপ মডেল গাড়ী। BS4 টপ মডেল গাড়ী নহয় জানো? কিমান দাম আহিছে এখনৰ? এখনৰ আপোনাৰ আস্কিং হৈছে 6,95,000। 6,95,000। 6,95,000 টকা। যেনে ফাইনেন্স কৰি দিব এখন। ফাইনেন্স হৈ যাব, ডিছকাউণ্ট হৈ যাব। মই গাড়ীখন এবাৰ দেখাই দিছো, চাই লওক। গাড়ীখন খুব ধুনীয়া হৈ আছে। আচ্ছা, নেক্সট চাম আমি এখন জেন, মাৰুতি জেন নহয় জানো? একেবাৰে কম বাজেটত যদি কাৰোবাৰ কাষ্টমাৰক লাগে তেতিয়াহ'লে ল'ব পাৰে জেন। একেবাৰে ধুনীয়া কণ্ডিশ্যনতে আছে। কিমান দাম আহিছে? এখন আপোনাৰ মিনিমাম দাম হ'ব, এইটো কেছত ল'ব লাগিব, এইটো ৰিফাইনেন্স নহ'ব। এখন হ'ব 145,000 আমি দিম। 1,45,000 টকাত যদি আপোনালোকে 4চকীয়া গাড়ী এখন ল'ম বুলি ভাবিছে, এখন চাব পাৰে। আৰু বাইকতকৈ বহুত ধুনীয়া হ'ব আপোনালোকৰ। বাইক মানে কি এখন 1,45,000 এখন বাইকে নাপাব নে কি কথা? বাইক এখনে নাপাব। গাড়ীখন খুব ধুনীয়া আছে, ইঞ্জিন ধুনীয়া আছে, ধুনীয়া হৈছে। এচিও পাই যাব আপুনি, ইঞ্জিন চব কিছু ৱাৰেণ্টিও পাই যাব। প্ৰাইভেট চলা হয়, প্ৰাইভেট মানে কাৰোবাৰ ওচৰত চলি আছে, তেখেতসকলে লৈ আহিছে, লৈ আহি ইয়াতে ৰাখিছে। গাড়ীখন খুব ধুনীয়া হৈ আছে, মানে এনেকুৱা নহয় গাড়ীখন কিবা কিবি কৰিব লাগিব, চব কিছু কৰাই ৰেডি কৰি থৈছে। নেক্সট টাইম আমি এখন ভাৰ্না, এখন কেতিয়া ভাৰ্না? এখন 2013 হয়, ডিজেলত আছে, SX 1.6। 2013 মডেল। কিমান দাম আহিছে এখনৰ? এখনৰ আপোনাৰ আহিব 4,50,000। 4,50,000 টকাত যদি আপোনালোকে ভাৰ্না এখন চাব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে। এয়া চাই লওক, হণ্ডা ভাৰ্না SX নহয় জানো? SX 1.6 হয়। SX 1.6। 1.6। মই ভিতৰতে এবাৰ দেখাই দিছো, খোলা আছে দাদা গাড়ীখন। ইয়াত চাই লওক, ইয়াতকে কম বাজেটত গাড়ী নাপাব। আৰু ইয়াত পুৰা নতুন বছৰৰ দাদা অফাৰ দিছে। দাদাই কৈছে যে মোৰ ষ্টক শেষ কৰি দিম আৰু নতুন ষ্টক উঠাম নে কি কথা? পুৰণা ষ্টকটো দাদা শেষ কৰিব, নতুন ষ্টক শেষ কৰি একদম কমতে দি আছে। এখন চাওঁ আমি, এখন মাৰুতি কাৰ নহয় জানো? হয়, এখন মাৰুতি কাৰ এখন অলৰেডি হৈ গৈছে, বুক হৈ গৈছে। আচ্ছা, এখন বুক হৈ গৈছে, তেতিয়াহ'লে নেদেখাও আৰু। নেক্সট এখন চুইফ্ট। হয়, চুইফ্ট এখন আপোনাৰ বুকিঙতে আছে, অলৰেডি লোন এপ্ৰুভ হৈ গৈছে। আচ্ছা, এখনো মানে বুকিঙত আছে। দাদাই মানে কি গাড়ী একদম চেলিং কৰিয়ে আছে। গতিকে আপোনালোকে দেৰি নকৰিব, সোনকালে আহক, দাদাক লগ ধৰক। দাদাই চব মানে যি সুবিধা লাগে চব কিছু কৰাই দিব। নেক্সট এখন বলেৰো কেতিয়া দাদা? হয়, এখন আপোনাৰ 2021 B6 অপচনেল, এখন টপ মডেল হয়। এখন অনলি 62,000 চলিছে। চিল ইঞ্জিন আছে গাড়ীখনত। টায়াৰ আপুনি চেঞ্জ কৰিব নালাগে, গোটেইখিনি ফ্ৰেছ টায়াৰ আপোনালোকে পাই যাব। আৰু গাড়ীখনৰ আস্কিং প্ৰাইচ হৈছে আপোনাৰ 8,80,000। 8,81,000 টকা নেকি ক'লে? 8,80,000। 8,80,000 হৈ যায়। এনেকুৱা নহয়, দাদাই 8,80,000 টকা নলয়। আগতেও কৈছে দাদাই যে কিবা এটা মই ডিছকাউণ্ট কৰি দিম। যে আপোনালোকে যদি আহে তেতিয়াহ'লে আহক, সোনকালে আহক, বেছি দেৰি নকৰিব। যি ষ্টক আছে দাদাই ষ্টকবিলাক এয়া কৰি আছে। নেক্সট আমি চাম এখন কেতিয়া? এখন কিয়া সনেট 2021 মডেল হয়। এখন টপ মডেল হয়, সানৰুফ গোটেইখিনি পাই যাব। এখনৰ অনলি ৰানিং হৈছে 26,000 আৰু কোম্পানী ফিটেড আপোনাৰ গোটেইখিনি টায়াৰ লগোৱা আছে, স্পায়াৰ টায়াৰ আনটাচ আছে। এখনৰ আপোনাৰ একদম ডিছকাউণ্ট দি পেলাই আপোনাৰ আহিব 9,65,000। 9,65,000 টকা যদি চাব বিচাৰে এখন চাব পাৰি। চাওক গাড়ীখন ভিতৰৰ পৰা একদম মানে কি বুলি ক'ব আপোনালোকক, মানে চব কিছু মানে এয়া কৰি থৈ দিছে, মানে কি কৰিবলগীয়া একো নাই। এখন কিমান কিলোমিটাৰ চলিছে বুলি ক'লে? এখন আপোনাৰ অনলি 26,000 কিলোমিটাৰ চলিছে। এয়া চাওক আপোনালোকৰ সন্মুখত আছে 26,291 কিলোমিটাৰ।
আৰু সানৰুফো পাব আপোনালোকে যদি সানৰুফ ডিজেল পেট্ৰল এখন গাড়ী এখন ডিজেলত আছে ডিজেলত পাব আপোনালোকে ডিজেল মানে পেট্ৰল গাড়ী নহয় এখন ডিজেল গাড়ী নেক্সট চাম আমি এখন ফৰচুনাৰ হয় ফৰচুনাৰ আপোনাৰ 4x2 এইটো এতিয়া বছৰৰ লাষ্ট কাৰণে অফাৰ দিছো আপোনাৰ 11,50,000 এখন আমি আজি দি দিম যদি বৰ্তমান আপুনি লয় 11,50,000 টকা যদি আপোনালোকে স্কৰপিঅ ল'ম বুলি ভাবে তেতিয়াহ'লে ফৰচুনাৰ ল'ম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে ইয়াতকৈ কমত আৰু আপোনালোকক ফৰচুনাৰ কোনো নিলে দাদাই নেক্সট ভিডিঅ'ত এখন দেখাইছিলে 11,50,000 টকা আৰু সেইখন লগালগ চেল হৈ গৈছে লগালগ চেল হৈ গৈছে দাদা আৰু এখন আনিছে এখনো মানে কিমান ক'লে দাদা এখন 2012 ৰ হয় 11,50,000 এখনো 11,50,000 দাদা দি দিব এয়া চাই লওক গাড়ীখন চাই লওক ইয়াৰ আগৰখনো মানে কি সেম প্ৰাইজতে দিছে ভাই আৰু গাড়ী সব খুব ধুনীয়া হৈ আছে এনেকুৱা নহয় দাদাই গাড়ী জোৰ পৰা আনে গোটে চাই মিলি আনে দাদাই এনেকুৱা মানে কি মানে চেঞ্জ কৰি মানে কি মানে কোনো দুই নম্বৰী বস্তু লগাই কিনে আপোনালোকক পঠাই নিদিয়ে দাদা এনেকুৱা কৰিলে এটা বিজনেছ কৰিব নোৱাৰিলে গতিকে দাদাৰ হেৰি বহুত ভাল আছে সেইকাৰণে মই বাৰে বাৰে কৈছো আপোনালোকে আহক দাদাৰ ওচৰত দাদা আপোনালোকক 11,50,000 টকাৰ আপুনি ফটো নকয় ফোনটো না নে কি কয় হয় আৰু কিবা পাৰিলে ডিসকাউন্ট হয় হয় আৰু যদি কিবা হয় দাদা ডিসকাউন্ট কৰিব পাৰিলে ফাইনান্স হৈ যাব খালি আপোনালোকে দাদাৰ ওচৰত আহক আৰু দাদাক লগ ধৰক নেক্সট চাম আমি এখন হোন্ডা এখন কি এখন গ্ৰেন আইটেন আস্তা আচ্ছা টপ মডেল হয় এখন হয় এখন 2017 ৰ হয় এখন আপোনাৰ ডিসকাউন্ট কৰি পেলাই নতুন বছৰৰ ডিসকাউন্ট দি পেলাই আপোনালোকৰ তাত আহিব 3,95,000 3,95,000 টকা যদি চাব বিচাৰে তেতিয়ালে এখন আইটেন এখন চাব পাৰে আপোনালোকে এনেকুৱা নহয় গাড়ীখন চাই লওক এয়া চাওক আৰু ইমান কমত আপোনালোকে নাপাব নে কি কৰা হয় ফাইনেন্সৰ লাগিলে ফাইনেন্সৰ ল'ব পাৰিব কেছত ল'লে কেছত ল'ব পাৰিব আৰু এখন আছে আপোনাৰ ডাস্টন গো হয় এখন 2017 ৰ এখন আপোনাৰ মেঘালয় ৰেজিষ্ট্ৰেচন হয় গাড়ীখন এখন আপোনাৰ ট্ৰান্সফাৰ হৈ যাব আপোনাৰ এখন 2017 ৰ এখন আপোনাৰ আমাৰ আস্কিং প্ৰাইস হৈছে 3,50,000 তাতো আপোনাৰ যিমানখিনি পাৰো আমি ডিসকাউন্ট কৰি দিম 3,50,000 টকাৰ ভিতৰত যদি আপোনালোকে চাব বিচাৰে এই গাড়ীখন চাব পাৰে এই গাড়ীখন দাদাই কৈছে যে নাম্বাৰটো মেঘালয়ৰ আছে যদি কোনোবা অসমৰ মানুহে কিনে তেতিয়াহ'লে দাদাই এইটো ট্ৰান্সফাৰ কৰাই দিব নে কি কয় ট্ৰান্সফাৰ কৰাই দিব দাদাই এনেকুৱা নহয় আপোনাক মেঘালয়ৰ নাম্বাৰে দি পঠাব আৰু যদি আপুনি মেঘালয়ৰ নাম্বাৰ বিচাৰে তেতিয়াহ'লে ল'ব পাৰে তেখেতৰ কোনো প্ৰব্লেম নাই আপুনি যেনেকৈ বিচাৰে তেখেতে তেনেকেই মানে আপোনাৰ লগত ৰাজি হ'ব নে কি কয় খালি আপোনালোকে আহক আহি টেষ্ট ড্ৰাইভ কৰক টেষ্ট ড্ৰাইভ কৰিলে কোনো পইচা দিব নালাগে আপোনালোকে আহক আহি কিনে সব চেক কৰি কিনে আপোনালোকে গাড়ী লয় সব ভিতৰত দাদা এখন ডিজেল নে পেট্ৰল এখন পেট্ৰল গাড়ী হয় এখন আচ্ছা নেক্সট আমি চাম এখন হোন্ডা আইটেন নে কি কয় এখনৰ গ্ৰেন আইটেন হয় এখনৰ দাম কি পৰিছে এখন আপোনাৰ 4,55,000 আহিব 4,55,000 টকা যদি চাব বিচাৰে আপোনালোকে এখন চাব পাৰে মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক এয়া চাই লওক আৰু ডাইৰেক্ট যিমান গাড়ী আছে আপোনালোকে চাব নালাগে যে ভিতৰটো লেতেৰা আছে নেকি কিবা আছে নেকি এনেকুৱা নহয় তেনেকুৱা গাড়ী দাদাই নানে আগতে দাদাই গাড়ীটো চাই লয় নে কি কথা সব কিছু হেৰি পিছতহে দাদাই গাড়ীটো মানে কি তেখেতৰ হেৰিত আনে মানে এয়া চাই লওক মই পিছৰ দিনৰ পৰা এবাৰ দেখাইছো নেক্সট চাম আমি এখন হোন্ডা চিটি এইটো নিউ লুকছত আছে 2014 মডেল হয় এখনৰ ৰিফাইনেন্স হৈ যাব এখনৰ আপোনাৰ আস্কিং প্ৰাইস হৈছে 4,50,000 বাৰু তাতেও আমি কিবা এটা পাৰিলে ডিসকাউন্ট কৰি দিম 4,50,000 টকা দাদাই কৈছে যদি আমাৰ ভিডিঅ চাই আহে আৰু ডিসকাউন্ট কৰি দিব দাদা ডিজেল নে পেট্ৰল এখন পেট্ৰলৰ গাড়ী পেট্ৰলৰ হোন্ডা চিটি মানে অলপ বিচাৰিবলৈ পোৱা টান নে কি কৰে পুৰণা মডেল আজিকালি নতুন মডেলে আহি গৈছে মই ফ্ৰণ্ট সাইডৰ পৰা গাড়ীখন এবাৰ আপোনালোকক দেখাই দিছো যদি আপোনালোকে বিচাৰে যে মোক এখন হোন্ডা চিটি লাগে তেতিয়াহ'লে এইখন চাব পাৰে গাড়ীখন খুব ধুনীয়া হৈ আছে এয়া চাই লওক মই দেখাই দিছো গাড়ীখন মই ভিতৰটো এবাৰ দেখাই দিলো আপোনালোকক পিছৰ পিনৰ পৰা আৰু এবাৰ দেখাই দিছো এয়া চাই লওক দেখিছে নেক্সট টাইম আমি এখন সুইফট হয় সুইফট 2021 মডেল হয় এখন এখন আপোনাৰ 47,000 মান চলিছে এখন আপোনাৰ আস্কিং প্ৰাইস হৈছে 5,95,000 তাতো আপোনাৰ ডিসকাউন্ট হৈ যাব যদি আহি পেলাই চাই লওক আপোনালোকে গাড়ী কিমান চলিছে এখন আপোনাৰ 47,000 মান চলিছে মাত্ৰ 47,000 কিলোমিটাৰ চলিছে এয়া চাই লওক মাৰুতিৰ গাড়ী যদি আপোনালোকে ঘৰত ভাবি আছে পাৰ্চনেলি ইউজ কৰিম বুলি তেতিয়াহ'লে এখন চাব পাৰে গাড়ীখন কালাৰটো খুব ধুনীয়া হৈ আছে এয়া চাই লওক আচ্ছা নেক্সট চাম আমি এখন দাদা ফিগো হয় ফৰ্ড ফিগো এখন ডিজেলত আছে 2017 মডেলৰ হয় 2017 মডেলৰ ডিজেল হেৰি হয় আপোনালোক কিমান চলিছে এখন আপোনাৰ 52 মান চলিছে মাত্ৰ 52,000 কিলোমিটাৰ চলিছে এয়া চাই লওক মই ভিতৰতে এবাৰ দেখাই দিছো এয়া চাই লওক ইয়াত মানে কি ডিজেল নে পেট্ৰল এখন ডিজেল আচ্ছা এখন ডিজেল গাড়ী হয় যদি আপোনালোকে ডিজেলত বিচাৰি আছে
তেতিয়াহ'লে আহি এখন চাবও পাৰে চাই লওক কোনোবা চাগে ভাল মানে ভিআইপি মানুহৰ গাড়ী আছিলে এখন নে কি নামক এৰিছিল লাগি আছে চাই লওক দেখিছে আপোনালোকে আচ্ছা এই দাদা আপোনাৰ তাততো গাড়ী চালো আৰু এতিয়া মানে কি আপুনি এড্ৰেছটো এবাৰ আৰু কৈ দিয়ক যদি বেয়া নাপায় আমাৰ এড্ৰেছটো হৈছে ড্ৰিম অটো ৱৰ্ল্ড গুৱাহাটী লালমাটি NH37 নিয়াৰ অডি শ্বৰুম আৰু অপজিটতে হিৰো আৰু টাৰ্ম বাইকৰ শ্বৰুমটো আছে আচ্ছা নতুন বছৰৰ এতিয়া আপুনি কিবা এটা ভাল অফাৰ দিব লাগিব নেকি প্ৰত্যেকখন গাড়ী আপোনাৰ আমাৰ ডিলাৰৰ পৰা ল'লে প্ৰত্যেকখন গাড়ী যিবাৰ 2020ৰ আগৰ মডেল হয় এইবিলাকত আমি 6 মান্থৰ ৱাৰেণ্টি দি দিম ইঞ্জিনৰ আচ্ছা এইটো আমি দি দিম আমাৰ ফালৰ পৰা আৰু ফাইনেন্সৰ ক'বই নালাগে আপোনালোকে যিমান পাৰে সহযোগিতা কৰে আগতে পইচা নেকি ঠিক আছে নেক্সট টাইম আকৌ লগ পাম আপোনাৰ আৰু ভাল হওক আপোনাৰ বিজনেছ নে কি ঠিক আছে থেংক ইউ